हेलो गाइज मोर यूट्यूब चैनल नयनमणि ब्लग ले आपनालोक सकलोके स्वागत जनाइछु। आशा करिछु आपनालोक सकलो बेमार आजार নহয় भाले कुशले आछे। আজি মই आपनालोकলৈ লৈ আনিছো আন এটি ভিডিঅ'। আজি মই আবেলি চাহ কাপৰ লগত খাবলৈ কাৰণে বনাইছো আলু ভুজিয়া। মই আলু ভুজিয়া কেনেকৈ বনাইছো আহক এতিয়া आपनालोकকো দেখাম। প্ৰথমতে মই 3টা আলু এনেকৈ বইল কৰি লৈছো আৰু এইখিনি হল বগা চলে আৰু এইখিনি হল বেসন। এতিয়া মই বগা চলেখিনি এনেকৈ মিক্সিত মাৰি লম আৰু ইয়াৰ লগত এই গুটেখিনি উলিয়াই লম। বগা চলেখিনি ধুনিয়াকৈ উলিয়াই দিছো আৰু ইয়াৰ লগত ঢালি দিছো বেসনখিনি। 1 চামুচ দিছো হালধি আৰু সোৱাদ অনুসৰি 1 চামুচ নিমখ দিম আৰু জলকীয়া লাল জলকীয়া পাউডাৰ আৰু হাতেৰে মোহাৰি কেইটামান জিৰা দি দিছো। এতিয়া হাতেৰে ধুনিয়াকৈ গুটেখিনি মিক্স কৰি খানি লম। মই ইয়াত পানী নাই ঢালা, পানী ঢালিব গলে বেছি পনিয়া হৈ যাব। বেছি টাইট কৰিবও নহব, বেছি পনিয়া কৰিবও নহব। এ দেখিছে নহয় কেনেকৈ বনাই লৈছো। এতিয়া ইয়াৰ ভিতৰত মই এই গোলাটো সুমুৱাই লম। ইয়াৰ ভিতৰত এনেকৈ সুমুৱাই দিম। তাৰ পাছতে এইটো ঢাকন হয়, এই ঢাকনটো ইয়াৰ লগত এনেকৈ মাৰি লম। এতিয়া এই হ্যান্ডেলডাল এনেকৈ ঘূৰাই থাকিব লাগিব। এয়া কেৰাহীত তেল দি লৈছো, তেলখিনি অলপ গৰম হ'ব দিম। এয়া গৰম হৈ গ'ল। এতিয়া ইয়াত এনেকৈ ঘূৰাই ঘূৰাই দি যাম। এয়া দেখিছে নহয় কি ধুনিয়াকৈ ওলাইছে। এয়া দেখিছে নহয় সোনকালতে বনি যায়। এয়া দেখিছে নহয় দোকানৰ নিচিনা বনিছে আৰু খাবলৈ একদম দোকানৰ নিচিনাই লাগিব। এনেকৈ বনাই বহুত দিনলৈকে এনেকৈ ৰাখিও দিব পাৰে ডবাত ভৰাই। দেখিছে নে কি ধুনীয়া কালাৰ হৈছে। এনেকৈ মই অলপ অলপকৈ গুটেইখিনি বনাই লম। এতিয়া গুটেইখিনি বনাই কৰি হৈ গ'ল। এয়া দেখিছে নহয় কি ধুনীয়া হৈছে আৰু ইমানেই মচমচীয়া হৈছে। এয়া দেখিছে নহয়। এতিয়া মই বনাই লৈছো চাহ আৰু আলু ভুজিয়া নমকিন আৰু খাবলৈ একদম দোকানৰ নিচিনা লাগিছে। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব, সাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব।